এইটো কথা জয়ন্তই কেনেকে কৈছে নাজানো। এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছো, কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰ বিলাক ঠিক হোৱা নাই। কিন্তু মই এইটো কথা আপোনালোকক বেলেগ কৰি কৈছিলো। মই কৈছিলো যে হেমকোখন আমাৰ জাতীয় সম্পদ আৰু হেমকোক যোনে তোনে প্ৰচাৰ কৰিব পাৰে। হেমকোক ইজ নট আণ্ডাৰ কপিৰাইট আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এতিয়া হেমকোক বনাই আছে। কিন্তু সেইটো ক'ব যাওঁতে কাৰ ল'ৰা কোন ছোৱালী ইমান কোৱা দৰকাৰ নাই, কাৰণ মানুহক ক'লে মানুহে বুজিয়ে পায়। সেইকাৰণে মই ভাবো জয়ন্ত মল্ল বৰুৱাই যিকেইটা শব্দ ব্যৱহাৰ কৰিছে শব্দকেইটা ঠিক নহয়। কাৰ ল'ৰা নাই, কাৰ খুৰাক, কাৰ ভতিজাক, এইবিলাক কোৱা কি দৰকাৰ আছে? এটা শব্দই ক'লে হ'ল যে হেমকোক অভিধানখন এতিয়া জাতীয় সম্পদ। আৰু হেমকোক অভিধানখন যেনেকে জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰচাৰ কৰিছে, সঞ্জীৱ নাৰায়ণেও প্ৰচাৰ কৰিব পাৰে, হিমন্ত বিশ্ব শৰ্মাইও প্ৰচাৰ কৰিব পাৰে, কাৰণ তাত কপিৰাইট নাই। যেনেকে কীৰ্তন ঘোষাৰ কপিৰাইট নাই, যেনেকে নাম ঘোষাৰ কপিৰাইট নাই, তেনেকে এটা সময় পাৰ হৈ যোৱাৰ পিছত কিতাপবিলাকৰ কপিৰাইট নোহোৱা হৈ যায়। এইটো আইনৰ ব্যৱস্থা। সেইকাৰণে এইবাৰ আমি হেমকোক অভিধান, চন্দ্ৰকান্ত অভিধান, দুইখন অভিধানে আমি প্ৰকাশন পৰিষদে প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছো, কাৰণ তেখেতে বিনা পইচাত নিদিয়ে। আমাৰ চিন্তাটো হ'ল আমি বিনা পইচাত দিম, যে হেমকোক অভিধানখন আমি বনাই অসমৰ গোটেই কলেজ স্কুলবিলাকক এটা কপি আমি বিনামূলীয়া দিম। কিন্তু ব্যক্তিগত মানুহ এজনতো বিনামূলীয়া দিব নোৱাৰে, দিব কেনেকে? কিন্তু তাৰ মাজতে ক'ব লাগিব যে বেইল সংস্কৰণ বনাইছে, ভাল কাম কৰিছে। মই নিজে প্ৰধানমন্ত্ৰী তাত লৈ গৈছো। গতিকে কোনোবাই এজন মানুহক একদম কলা বুলি ক'ব নোৱাৰি, এজন মানুহক বগা বুলি ক'ব নোৱাৰি। মানুহ মিঠা, কি কয়, মিঠা কালাৰৰ মানুহ। গতিকে ভাল বেয়া চবৰ জীৱনত থাকিব। আৰু মইতো জানো সৰু মানুহ কোৱা নাই, কৈছে সাধাৰণ ঘৰৰ মানুহ। মোৰ মতেদি তেনেকুৱা ক'ব লাগে। আৰু যদি কোনোবাই কাৰোবাক সৰু মানুহ বুলি কৈছে, এইটো বহুত ডাঙৰ ভুল কৈছে, কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে। মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া বেয়া প্ৰশ্ন সোধে, কেতিয়াবা মই কিবা বেয়া কথা কৈছো নেকি ব্যক্তিগতভাৱে? কিহৰ কাৰণে? আপোনালোকেও কাম এটাই কৰিছে। অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে, যে সৰু গাঁৱৰ পৰা আহিছে, ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে। গতিকে এইটোতো ভাল কথা। মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে। ল'ৰা আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক, এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো। আৰু কোনোবাই নিজে সৰু ভাই, নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিল? যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি? তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ। মইতো কথাই কথাই কৈ থাকো, মইতো প্ৰত্যেক মিটিঙতে নকয় জানো মই সৰু ঘৰৰ মানুহ। সৰু মানে সাধাৰণ বুজায়। আৰু তেওঁ এইটোৱে কথা যে মালিকসকলৰ একোটা নিজৰ নিজৰ বুৰঞ্জী আছে, আৰু মালিকসকলে আমাক আহি লগো কৰি থাকে। মোৰ ফোনটো দেখিলে মই আপোনালোকক দেখুৱাই দিম। যিজন মালিকৰ কথা লিখে তেওঁ মোৰ লগত ৰাতিপুৱাও কথা পাতে। নহয়, সেইকাৰণে কৈছো সাংবাদিকসকল বেলেগ, কমপ্লিট মালিকসকল বেলেগ। মালিকসকলক আমি যদি কিবা দুটা কথা কওঁ, সেইটোত সাংবাদিকসকল আহিব নালাগে, কাৰণ সাংবাদিকসকলে দৰমহাহে পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।